DLP UP merit list ALP UP merit list আৰু appointment সব 10 মেত স্যার আমাক মেইল লিস্ট খন উলিয়াই দিয়ক স্যার এপয়েন্টমেন্ট কেতিয়া দিছে স্যার লিষ্ট ওলাব যি ওলাব ওলাই থাকিব সেই ডেটটো মই নাজানো কিন্তু এপয়েন্টমেন্ট 10 মেত হ'ব সোনকালে স্যার উলিয়াই দিয়ক স্যার এপয়েন্টমেন্ট দেই গেলেও দিগদাৰ নাই স্যার কথা নাই লাহে লাহে গলে হল এবিলাকত সোমাই গলে নামটো নুলালে আকৌ মনটো বেয়া লাগিব স্যার অহা আমি এনে ডেট এটা ঠিক কৰিছো 8 অক্টোবৰ তাৰিখে আমি নতুন কৰি আৰু 40,697 গৰাকী ল'ৰা ছোৱালীৰ হাতত নিয়োগ পত্ৰ তুলি দিম ইয়াৰ ফলত আমাৰ চৰকাৰৰ দিনত চাকৰি পোৱা ল'ৰা ছোৱালীৰ সংখ্যা 1,60,000ৰ সংখ্যা অতিক্ৰম কৰিব সকলো দিশতে সমস্যা আছে প্ৰাথমিক বিদ্যালয় এজনীয়া শিক্ষকৰে হৈতে চলি আছে 2023 চনতে 5,500 প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ কাৰণে তেওঁলোকে আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিলে আজিলৈকে নিযুক্তি হোৱা নাই পুনৰ 4,500 তেওঁলোকে পদৰ কাৰণে বিজ্ঞাপন গ্ৰহণ কৰিছে অৰ্থাৎ অভাৰলেপিং হ'ব সেই 5,500 পদত আবেদন কৰি থোৱা সকলে পুনৰ 4,500 পদত আবেদন কৰিব অভাৰলেপিং হ'ব সেই সমস্যাসমূহৰ পৰিত্ৰাণৰ উপায় আমি তাত দেখা পোৱা নাই